ঢিঙৰ চালনাবৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ টুকটুকি আঞ্চলিক সমিতিয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখিয়ান্তিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা দি শ্লোগান দি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। আজি আমচুৰ এটি সজাতি দলে টুকটুকি আঞ্চলিক সমিতিৰ অন্তৰ্গত চালনাবৰী গাঁৱত সুখিয়ান্তিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ঘৰে গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। ইয়াৰ উপৰিও আমচুৰ দলটোৱে আমলখি গাঁৱতো ঘৰে গৈ সুখিয়ান্তিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটোত আমচুৰ টুকটুকি আঞ্চলিক সমিতিৰ সভাপতি ফখৰুল ইছলাম, সাধাৰণ সম্পাদক আৰিফুল ইছলাম, শিক্ষা সম্পাদক আজহাৰুল ইছলাম, উপসভাপতি ইনামুল হক, সহকাৰী সম্পাদক মাছুদ আহমেদকে আদি কৰি কেইবাজনো সদস্য উপস্থিত আছিল। তোমার নাম? মৌসুমী আনসারি। কি নাম তোমার? মৌসুমী আনসারি। তোমার হাই সেকেন্ডারি পরীক্ষা মই ফার্স্ট ডিভিজন পাইছো আৰু দুটাত লেটাৰ কি কি? পাৰ্চেণ্টেজ সায়েন্সত আৰু ইলেক্টিভত আৰু পাৰ্চেণ্টেজ 74.5। মই ফাৰ্ষ্ট ডিভিজন আৰু সায়েন্সত লেটাৰ মোৰ পাৰ্চেণ্টেজ 67.33। কোন স্কুলত পঢ়িছিলা? বেছামে ডক্টৰ এবিচিটিক জাতীয় বিদ্যালয়। তুমি কেইটা লেটাৰ আছে তোমাৰ? এটা সায়েন্সত। সায়েন্সত লেটাৰ নাই। নাম? নিহাত বাহাৰ। কোনখন স্কুলত তুমি অধ্যয়ন কৰিছিলা? জাতীয় বিদ্যালয় কটকদবা। তাত মোৰ মাক দেউতাক আছিলে আৰু মোৰ নিজৰো প্ৰচেষ্টা আছিলে ভালকৈ অধ্যয়ন কৰি পেলাই আজি মই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। তুমি কিমান সময় অধ্যয়ন কৰিছিলা? মই 8ৰ পৰা 10 ঘণ্টা সময় অধ্যয়ন কৰিছিলোঁ। কি খাই ভাল পোৱা তুমি? মই খোৱা এভাৰেজ সকলোকে লাগিব। ভৱিষ্যতে মোৰ ডক্টৰ হোৱাৰ হোৱা সপোন আছে। তোমাৰ নাম কি? আৰিফা সুলতান। নাম আৰিফা সুলতানা। নাম আক্তাৰ আলী। কোনখন স্কুলত অধ্যয়ন কৰিছিলা? বেছামাৰী ডক্টৰ এবিচিটিক জাতীয় বিদ্যালয়। তোমাৰ পাৰ্চেণ্টেজ কিমান আহিছে? 73.83। কেইখন কিতাপত লেটাৰ মাৰিছা? এখনত মাতিছিল ইলেক্টিভ এৰাবিক হয়। তুমি কি খাই বেছি ভাল পোৱা? চকলেট। ভৱিষ্যত কি হোৱাৰ সপোন তোমাৰ? ডক্টৰ। অলপ টানকৈ কোৱা। ডক্টৰ। জাতীয় বিদ্যালয়। কিমান নম্বৰ পাইছা? 80% লেটাৰ মাৰ্ক, 4টা লেটাৰ মাৰ্ক আছে। কি ছাবজেক্ট? দিলোঁ ইংলিছ, মেথছ আৰু ছায়েন্স আৰু ইলেক্ট্ৰিক ছাবজেক্ট এডভান্স। অধ্যয়ন কৰিছিলোঁ, কোনো সময় নাছিল, 8-10 ঘণ্টামান কৰিছিলোঁ। তোমাৰ কি হোৱা সপোন ভৱিষ্যত? এজন ভাল মানুহ হোৱা সপোন। হয়, ডক্টৰ হোৱাৰ সপোন আছে। মা দেউতা শিক্ষক পৰা সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনাৰ উদ্দেশ্য আজি যিহেতু আমচুৰ এটা সংবিধান আছে, এই ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, সেই হিচাপে আমি ঘৰে উপস্থিত হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক আমি সম্বৰ্ধনা জনাই আছোঁ। এতিয়া নিহাত বাহাৰক আমি নিজেই সম্বৰ্ধনা জনাই আছোঁ আৰু তেখেতৰ মাতৃক আমাৰ টুকটুকি আঞ্চলিক আমচুৰ সম্পাদকে সম্বৰ্ধনা জনায়।